i20 খন দিলোঁ 2011 চনৰ আছিলে এখন পেট্ৰলৰ হোৱাইট কালাৰ গোটেই গাড়ীখন অৰিজিনেল পেইণ্টত আছে আজি ডেলিভাৰী হ'ব আৰু এয়া হ'ল i20 এইখন গাড়ীৰ কাৰণে মানে বহুত মানুহে ফোন কৰি আছিল দেই ফাইনেলি আমাৰ ওচৰতে মানে মিলিলগৈ আৰু তেওঁ লাকতে আছিল আৰু ইণ্টেৰিয়ৰবিলাক এই ডকুমেণ্ট ইয়াতে ভৰাই থৈছোঁ হা সম্পূৰ্ণ গাড়ী অৰিজিনেল পেইণ্ট একদম মানে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী এখন বাকী আমাৰ হ'বলগীয়া অ'নাৰ আমাৰ ওচৰৰে ঘৰ যেনিবা মৰিগাঁৱতে ঘৰ সন্তোষ হেপী গাড়ীখন খুব ধুনীয়া হৈছে গোটেই গাড়ীখন অৰিজিনেল পেইণ্টত আছে মানে 2011 চনৰ গাড়ীখন মানে এই কোৱালিটিত থকাটো বহুত ডাঙৰ কথা প্ৰায় 14 বছৰ পুৰণা গাড়ীখন ধেমালি নহয় মামা এইখিলা হয় নেকি হ'ব লৈ যাবাহি দিয়া নতুন গাড়ী শুভেচ্ছা থাকিলে দেই এলৰ কেইটাবা গাড়ীখন খুব ধুনীয়া লাগিছে দেখাত ধুনীয়াকৈ চাফ চিকুণ হৈ আছে ভিতৰত এনেকৈ ৰাখিবা পলিচ এটা লৈ ল'বা মাৰি থাকিবা গাড়ী একদম দৰ্জা মাৰিলে চাউণ্ড ফিল হয় আৰু এণ্ড্ৰইড কেইটা হৰ্ণ লগাই পটকে মাৰি থাকিবা বেষ্টটো কেইটা লগাই ল'বা গৈ থাকা ল'ৰা বাইক লৈ তুমি গাড়ীৰ গেছটো একদম খালী হৈ গ'ল একেবাৰে খালী হৈ গ'ল একদম খালী হৈ গ'ল চাওক গাড়ী নাইকিয়া আৰু এইখন এল্টো বুকিং হৈ আছে এইদিনতে ডেলিভাৰী হ'ব এইখন এল্টো কেইদিনৰ কাৰণেও দুই এজনে কথা পাতি আছে এইখনো চাগে যাব আৰু এইদিনতে গতিকে গাড়ী একদম খালী নাইকিয়া যোৱাকালি i10 খন দিলোঁ হেৰিলৈ লৈ গৈছে সৰভোগলৈ নিছে i10 খন আৰু আজি হুণ্ডাই গেটছখনো গ'ল সেয়া আৰু আজি আকৌ i20 খনো গ'ল গাড়ী খালীয়ে হৈ গ'ল আৰু এইখনো বুকিং হৈছে এইদিনতে যাবগৈ আৰু বাকী গাড়ী সন্ধানত ঘূৰি আছোঁ বিচাৰি আছোঁ যদি পাওঁ আনিমেই আৰু আপোনালোকক আপডেটটো দিমেই আৰু